চাচ এটা বোলা বস্তুটো হৈ গৈছে না মানুহৰ ওপৰত ভুগি আছিলে বেচাৰা বহুত আৰাম পালে গাইছ আমি এন্টিবায়োটিক দি আছো ইয়াক এন্টিবায়োটিক প্ৰপাৰ্টি ইমানে বিগ সিক থাকিলে আৰু বিগটো মানে মাৰি দিব গাইছ আপোনালোকেও ৰেস্কিউ কৰিব পাৰো বুলিয়ে নহয় ৰাস্তা ঘাটে গৰু কুকুৰ ছাগলী যিয়ে পায় জীৱ জন্তুবিলাক মুখেৰে ক'ব নোৱাৰে অলপ জ্বলিছে গাইছ অলপ জ্বলিছে ভাল হৈ যাব টেনচন ল'ব নালাগে আপোনালোকক ভিডিঅ' মাধ্যমেৰে দেখাই আছে এইটো মিছা মাৰ্কেট গাইছে আপোনালোকে চাব পাইছে মেডিচিন দিয়া হৈ আছে ইয়াক অলপ চাগে জ্বলিব তাৰপিছত সি আৰাম পাব বহুত শান্তি পাইছে মুক্তি চাব পাইছে দাদাৰ দোকানৰ পৰা নিজৰ বস্তু দি আছে আমি ধৰি পেলাই পাৰটোক মানে ৰেস্কিউ কৰি আছো পাৰটো সকলোৱে ভালে আছে আৰু ভালে থাকিব গাইছ এই আপোনালোকে চাব পাইছে পাৰটোৰ ভৰিত মানে বহুত সূতাৰে পাক লাগি মাৰ খাই আছে আলুৰ বস্তাৰ ৰছীটো ৰাস্তাটোৰ নিচিনা কাটি গৈছে তাৰ ভৰি আমাৰ ছাৰে ৰেস্কিউ কৰি আছে আৰু এয়া মই ইয়াক অলপ হালধি তেল লগাই দিয়া যাব এন্টিবায়োটিকৰ কাম কৰিব আমি ভাবিছোঁ বহুত কষ্টত সি ভুগি আছে বহুত দিনৰ পৰা এয়া দাদাই ইয়াক ৰেস্কিউ কৰি আছে বহুত চব ভৰিটো কাটা অৱস্থা হৈ গৈছে এয়া ধৰিছোঁ ইয়াক সি বহুত মানে ইয়াতে থাকে ঘূৰি ফুৰি থাকে সদায় সকলোৱে চাউল দিয়ে চাউল দালি খাবৰ কাৰণে আপোনালোকে এনেকৈ পালে হেল্প কৰিব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ টেক কেয়াৰ বাই বাই